হে ইউটিউবৰ বন্ধুসকল, ভাৰতবৰ্ষ এটা উৎসৱৰ দেশ আৰু সকলো ভাৰতবাসীয়ে নিজৰ উৎসৱসমূহ অতি আনন্দৰে পালন কৰে। কিন্তু সেই উৎসৱবিলাক কিয় পালন কৰে তাৰ মূল উদ্দেশ্যটোৱে নাজানে। তো বলকচোন আজি আমি সেই উৎসৱবোৰৰ মাজত হোলীটোনো কিয় পালন কৰে তাৰ বিষয়ে অকণ জানিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হোলীৰ বহুকেইটা কাহিনী পোৱা যায়, কিন্তু তাৰ ভিতৰত সকলোতকৈ প্ৰসিদ্ধ হ'ল হোলিকা আৰু ভক্ত প্ৰহ্লাদৰ কাহিনী। কাহিনীটো এনেকুৱা: হিৰণ্যকশিপুৰৰ এটা বৰদান আছিল যে তেওঁক কোনেও মাৰিব নোৱাৰে। না ঘৰত কোনোবা মাৰিব পাৰিব, না বাহিৰত কোনোবা মাৰিব পাৰিব। পৃথিৱীত কোনোবা মাৰিব পাৰিব, না আকাশত কোনোবা মাৰিব পাৰিব। আৰু ইয়াৰ ফলত হিৰণ্যকশিপুৰৰ মনত এটা অহংকাৰ গঢ় লৈছিল যে তেওঁক এই বিশ্ব ব্ৰহ্মাণ্ডৰ কোনেও মাৰিব নোৱাৰে বুলি। সেইবাবে তেওঁ পৃথিৱীক আক্ৰমণ কৰিব লয় আৰু সকলোকে কয় যে তেওঁকে মানিব লাগে বুলি আৰু কাকো নহয়। কিন্তু কেইদিনমান পাছত হিৰণ্যকশিপুৰৰ ঘৰত এটা সন্তান জন্ম হৈছিল যাৰ নাম আছিল প্ৰহ্লাদ। প্ৰহ্লাদ আকৌ ভগৱান বিষ্ণুৰহে ভক্ত আছিল, কিন্তু সেইটো কথা হিৰণ্যকশিপুৰে একেবাৰে পচন্দ নহয়, কিয়নো গোটেই বিশ্ব ব্ৰহ্মাণ্ডই তেওঁক মানিছিল, কিন্তু তেওঁৰে নিজৰ পুত্ৰই আকৌ ভগৱান বিষ্ণুৰহে ভক্ত আছিল। গতিকে তেওঁ প্ৰহ্লাদক প্ৰাণত মাৰিব বুলি ভাবিছিল, কিন্তু প্ৰহ্লাদে সকলো সময়তে বাচি গৈছিল, কাৰণ তেওঁ বিষ্ণুৰ প্ৰতি অগাধ ভক্তি আছিল। আৰু তেতিয়া তেওঁ এটা পৰিকল্পনা কৰিলে। হিৰণ্যকশিপুৰৰ ভগ্নীৰ নাম আছিল হোলিকা, আৰু তাইৰ এটা বৰদান আছিল যে তাইক কেতিয়াও জুয়ে স্পৰ্শ কৰিব নোৱাৰে বুলি। তেতিয়া হিৰণ্যকশিপুৰে হোলিকাক কৈছিল যে প্ৰহ্লাদক লৈ তুমি জুইত বহি যোৱা, যাতে জুইটো প্ৰহ্লাদৰ গাত লাগি তেওঁ জ্বলি মৃত্যু হৈ যায়। কিন্তু সেইটো বিষ্ণুৰ কেতিয়াও মন নাছিল। ভগৱান বিষ্ণুৰ ইচ্ছাৰ বিপৰীতে কাৰ্যটো হৈছিল বাবে হোলিকাই যেতিয়া প্ৰহ্লাদক লৈ জুইত বহিছিল, জুইশলাটো প্ৰহ্লাদৰ গাত নালাগি হোলিকাৰ গাতহে লাগিছিল। আৰু তেতিয়াৰ পৰাই মানুহে হোলী পালন কৰে, কাৰণ হোলীৰ প্ৰতীক হ'ল যে বেয়া শক্তি যিমানেই ডাঙৰ নহওক কিয় ই সদায় সত্যতকৈ দুখোজ পিছুৱাইহে থাকিব। হোলীত ৰঙেৰে খেলাৰ নিয়ম ভগৱান শ্ৰীকৃষ্ণৰ পৰা আৰম্ভ হৈছিল, আৰু তেতিয়াত ৰং বিভিন্ন ফুল আৰু কেঁচা সামগ্ৰী দ্ৰব্যৰ পৰাহে তৈয়াৰী কৰা হৈছিল। সেইবাবে স্কিনৰ কাৰণে সেইটো বহুত ভাল। গতিকে আপোনালোকেও প্ৰকৃতিৰ পৰা তৈয়াৰী ৰঙেহে ব্যৱহাৰ কৰক, ই আমাৰ শৰীৰৰ কাৰণে কোনো ক্ষতি নকৰে। আৰু আমি এই কাহিনীৰ পৰা এইটোৱে গম পাওঁ যে হোলী কেৱল ৰঙৰে উৎসৱ নহয়, ই আমাৰ মনৰ পৰা বেয়া মনোভাৱবোৰ দূৰ কৰি আনন্দ তোলে। আপোনালোকক ফাকুৱাৰ উৎসৱৰ আঁৰত থকা কাহিনীটো অতি কম সময়ৰ মাজত বুজাই দিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক কৰি দিব আৰু প্লিজ শ্বেয়াৰ কৰি দিয়ক, আৰু এনেকুৱাই আমাৰ ভিডিঅ'টো চাই থাকক। ধন্যবাদ।